দিনটোৰ আৰম্ভণিতে মোৰ লগত তেনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মানে মোৰ গাড়ীৰ পিছৰ থকাখনত এটা গজাল সোমাইছিল আৰু সেইটো ঠিক কৰিবলৈ গৈছিলোঁ মেকাৰৰ ওচৰত। আৰু মেকাৰজনে ক'লে তোমাৰ গাড়ীৰ আগৰ চকাখনৰ ব্ৰেক শ্বুখনো চেঞ্জ কৰিব লাগিব। আৰু মেকাৰজনে কোৱা বাবেই আগৰ চকাখনৰ ব্ৰেক শ্বুখনো চেঞ্জ কৰি ল'লোঁ। হাই গাইজ, মই আশ্ৰাফুল আৰু আপোনালোকে চাই আছে চিনে ষ্টুডিঅ'ৰ অন্য এটা নতুন মিনি ব্লগ। আজি হ'ল মিনি ব্লগ চেলেঞ্জৰ ডে 4। এতিয়া আমি চাৰিজনে গৈ আছোঁ নলবাৰীলৈ। নলবাৰী ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাব আজিৰ এইটো ভিডিঅ'টো শেষলৈকে চাব। বৰপেটাৰ পৰা 3জন দাদা আহিছে আৰু তেওঁলোকৰ বোলে নলবাৰীত কিবা বেংকৰ কাম আছে, সেইবাবে আমি চাৰিজনে গৈ আছোঁ নলবাৰীলৈ। আজিৰ ৱেডাৰখন বহুত বেছি ভাল লাগিছে আৰু ফাইনেলি আমি নলবাৰীত আহি পালোঁ। নলবাৰী মেইন টাউনত আছোঁ। এতিয়া আমি এখন জেৰক্স দোকানত যাম, য'ত আমাৰ অলপ কাগজ পাতি জেৰক্স কৰিব লাগিব, বেংকত লাগে। আৰু এইখিনি চাই বহুত বেছি ভাল লাগিছে, গহনাবোৰ তাতে সুন্দৰকৈ সজাই থৈছে। বেংকৰ কামখিনি সম্পূৰ্ণ কৰাৰ পিছত এতিয়া আমি গৈ আছোঁ লাউডললৈ আৰু অলপ ফুৰিব যাই আছোঁ। আৰু এইখনে হ'ল আমাৰ নলবাৰীত নতুনকৈ বনোৱা নলবাৰীৰ মিনি ষ্টেডিয়াম। আৰু ইয়াত বহুত ধৰণৰ খেল ধেমালি হৈ থাকে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।